এইটো মেণ্টেল এবিলিটি হয়, তোমালোকৰ মাইণ্ডটো অলপ খটাব লাগিব, কমন চেন্স যাব লাগিব। দুটা পৰীক্ষা হয়, প্ৰথমে হয় দুপৰীয়া হয় তোমাৰ, আন এটা ছ'চিয়েল চায়েন্স সেইটো হয়। এইটো 90 যিটো হয় সেইটোতো 90 থাকে, মানে টোটাল 180 মাৰ্কছৰ পৰীক্ষা হয়। হেল্ল' ষ্টুডেণ্টছ, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক সকলোৱে ভাল আছা। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ যিটো NMMS পৰীক্ষা আছে, মানে নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন, যোৱা বছৰ যিটো হৈ গৈছে, তোমালোকে এইটো নাভাবিবা যে এইটো তোমাৰ 2024 নহয়, এইটো যিটো যোৱা বছৰ হৈ গৈছে সেই কুৱেশ্যন পেপাৰটো তোমালোকক দেখাম। যোৱা বছৰ কেনেকুৱা আহিছিল পৰীক্ষাটো, মানে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল সেইটো দেখাম, যাতে তোমালোকে এইটো অনুমান কৰিব পাৰা যে এইবাৰ পৰীক্ষাত তোমালোকৰ কেনেকুৱা প্ৰশ্ন আহিব। আৰু এইটো মোৰে কুৱেশ্যন পেপাৰ, মই যোৱা বছৰ দিছোঁ, তাৰমানে মই এতিয়া ক্লাছ 9ত পঢ়োঁ, তোমালোকে এতিয়া জানিলা, তোমালোকে মোক ভাই বুলিও ক'ব পাৰা। চ' বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমে এনেকুৱা ইন্ট্ৰডাকশ্যন টু কেণ্ডিডেটছ, মানে পৰীক্ষাৰ্থীলৈ নিৰ্দেশনা দিছে ইয়াত, এনেকৈ তোমালোকৰ এইটো পঢ়ি ল'বা। আৰু যদি তোমালোকৰ এই PDF টো লাগে, মানে যিটো মই তোমালোকক ভিডিঅ'ত দেখাইছোঁ, এই PDF টো যদি লাগে তোমালোকৰ, তেন্তে তোমালোকে মোক টেলিগ্ৰামত জইন কৰিব পাৰা। মই আজিয়ে টেলিগ্ৰামটো বনালোঁ RB Facts ভিডিঅ'ৰ নামেৰে, তোমালোকে ডিছক্ৰিপশ্যনত লিংক পাই যাবা। তথাপিও তোমালোকে মোৰ চেনেলৰ এবাউট ছেকশ্যনত গৈ সেইটো চাব পাৰা। তাৰ পৰা তোমালোকে টেলিগ্ৰামত গৈ এই PDF টো পাবা, আৰু তাৰ পৰা তোমালোকে এই কুৱেশ্যনবোৰ বা এনেকুৱা দিছে যে এই সকলো বস্তু তোমালোকে দেখি পাবা। চ' বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আছে যে এনেকুৱা আছে 25, 20, 15, 10, তাৰপিছতটো কি হ'ব? এইটো মেণ্টেল এবিলিটি হয়, তোমালোকৰ মাইণ্ডটো অলপ খটাব লাগিব, কমন চেন্স লগাব লাগিব। এতিয়া কি পাছকৈ হ্ৰাস পাইছে, কমি আহিছে। চ' তাৰপিছততো হ'ব 5, সকলোৱে জানে। এনেকুৱা তোমালোকৰ সকলো কুৱেশ্যন আছে, তোমালোকে চাই যোৱা। তোমালোকৰ যদি এনচাৰ কিটো লাগে, মানে মই এইটোৰ বিতংগ এটা ভিডিঅ' বনাবলৈ কোৱা কমেণ্ট বক্সত, তেন্তে মই বনাই দিম তোমালোকৰ বাবে। আৰু অহা ভিডিঅ'টোত তোমালোকৰ যিটো আবেলি হয় পৰীক্ষাটো, মানে এটা দিনতে দুটা পৰীক্ষা হয়, প্ৰথমে হয় ৰাতিপুৱা হয় মেণ্টেল এবিলিটি, আৰু দুপৰীয়া হয় তোমাৰ আন এটা ছ'চিয়েল চায়েন্স হয় তাত, সেইটো মই আপলোড কৰিম। চ' তোমালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ বাবে। চ' তোমালোকে চাই যোৱা, দেখা কেনেধৰণৰ কুৱেশ্যন আহিছিল। বহুত হাৰ্ডো আহিছিল কেইটামান, কিন্তু প্ৰায় সহজে আহিছিল। চাই যোৱা তোমালোকে।
কুৱেশ্যন পেপাৰটোত মানে ৰাতিপুৱা যিটো হয় এইটোত 90টাই কুৱেশ্যন থাকে আৰু আবেলি যিটো হয় এইটোতো 90 থাকে মানে টোটাল 180 মাৰ্কছৰ পৰীক্ষা হয় আৰু 180ৰ ভিতৰত প্ৰথম 1000টাই লয় নেকি মই নাজানো ভালদৰে এইটো কিন্তু তোমালোকে যদি 100 প্লাছ মানে 100 যোৱাবাৰতো 115 আছিল মানে 115 প্লাছ থাকিব লাগিছিল তোমালোকে যদি এইবাৰ কমেও তোমালোকৰ 120 ৰাখিব লাগিব যদি তোমালোকে ৰাখিব পাৰা বা এই বছৰ কমিব পাৰে 100 হ'ব পাৰে মই এইটো ভালদৰে নাজানো কিন্তু তোমালোকে 110 ৰাখিব বিচাৰিবা মানে 110 প্লাছ থাকিব লাগিব এনেকৈ কৰিবা মই যেটো পৰীক্ষা দিছিলো মোৰ 130 আছিল আৰু মই ডিস্ট্ৰিক্টৰ ভিতৰত হাইয়েস্ট পাইছিলো গোৱালপাৰা ডিস্ট্ৰিক্টৰ ভিতৰত সো তোমালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছা তোমালোকে মোক কমেন্ট বক্সত জনাই দিবা যাতে মই এটো জানিব পাৰো যে মোৰ ভিডিও কোন মানে ডিস্ট্ৰিক্ট পৰ্যন্ত যায় সো আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ আৰু তোমালোকে টেলিগ্ৰামটো জয়েন কৰিবলৈ নাপাহৰিবা তোমালোকে ডেসক্ৰিপশনত লিংক আছে তাৰ পৰা টেলিগ্ৰামটো জয়েন কৰিব পাৰা আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ